নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেল মাই ইংলিছ জ্ঞানলৈ স্বাগতম জনাইছো আশা কৰিছো তোমালোক সকলোৱে ভালে আছা ছাত্ৰ ছাত্ৰীসকল যোৱা ভিডিঅ'টোত আমি অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ তৃতীয়টো পাঠ বাৰ্টক এই পদ্ধতিৰ বিষয়ে আলোচনা কৰিছিলো আৰু তাৰ লগতে আমি ইয়াৰে কিছুমান এক্টিভিটিছৰ বিষয়ে আলোচনা কৰিছিলো আজিৰ ভিডিঅ'টোত আমি সেই পাঠৰে 14 নং এক্টিভিটিৰ লগতে তাৰ পৰৱৰ্তী এক্টিভিটিজ বিলাকৰ বিষয়ে আলোচনা কৰিম তেনেহলে ছাত্ৰ ছাত্ৰীসকল আমি আমাৰ মূল পাঠলৈ আগবাঢ়িছো 14 নং এক্টিভিটিত আছে ৰিডিং ফৰ প্লেজাৰ ইয়াতে এটা পেৰাগ্ৰাফ দিয়া আছে আৰু আমি এই পেৰাগ্ৰাফটো পঢ়ি চাম ইটস এ হট সামাৰ ডে গ্ৰীষ্মৰ এটা দিন দ্য সান ইজ শাইনিং ব্ৰাইট সূৰ্যই প্ৰখৰভাৱে ৰ'দ দিছে People are drinking coconut water, having ice cream, and taking rest under the shade of tree. মানুহে নাৰিকলৰ পানী আইচক্ৰীম আদি খাই গছৰ ছাট জিৰণিলৈ আছে Two birds are sitting on the branch of a tree. দুটা চৰাই গছৰ ডালত বহি আছে They are very thirsty. সিহঁত বৰ তৃষ্ণাতুৰ অৰ্থাৎ পিয়া লাগিছে They are unable to find water anywhere. সিহঁতে কতই পানী বিচাৰি পাবলৈ অসমৰ্থ হৈছে তাৰ পিছত এই চৰাই দুটাই কি কৈছে Oh, I am so thirsty. এই চৰাইটোৱে কি কৈছে যে মোৰ বহুত পিয়া লাগিছে তাৰ পিছত এই চৰাইটোও কি কৈছে Me too. মোৰো পিয়া লাগিছে People are having coconut water. মানুহবিলাকে নাৰিকলৰ পানী খাই আছে তাৰপিছত এই চৰাইটোৱে কি কৈছে But we don't get even water to drink. Oh God, help us. কিন্তু আমি অলপ পানীও বিচাৰি পোৱা নাই হে ভগৱান আমাক সহায় কৰা তাৰপিছত A little girl is standing under the tree and listening to their discussion. সৰু ছোৱালী এজনী গছডালৰ তলত থিয় হৈ আছিল আৰু সিহঁতৰ আলোচনাবোৰ শুনি আছিল She is feeling sorry for them and is rushing back home to bring them a bowl of water. তাই সিহঁতৰ বাবে দুখিত হৈছিলে আৰু সিহঁতক এবাটি পানী দিয়াৰ বাবে খৰধৰকৈ ঘৰলৈ ঘূৰি আহিছিলে She brings a bowl of water and places it under the tree. তাই এবাটি পানী লৈ আনিলে আৰু সেইটো গছডালৰ তলত থলে The birds see the bowl of water and come down and refresh themselves with the water. চৰাইকেইটাই পানীৰ বাটিটো দেখিলে আৰু তলত নামিলে আৰু সেই পানীখিনিৰে নিজকে সতেজ কৰিলে They thank the little girl for her kindness. সিহঁতে সৰু ছোৱালীজনীক তাইৰ দয়াশীলতাৰ বাবে ধন্যবাদ জনালে She goes back happily and tells her mother about the incident. তাই আনন্দ মনেৰে ঘৰলৈ উভতি গল আৰু মাকক ঘটনাটোৰ বিষয়ে ক'লে Mother is very happy to hear that and appreciates her for her good deed. মাকে সেই কথাটো শুনি বৰ আনন্দিত হ'ল আৰু তাই কৰা ভাল কামৰ বাবে তাইক প্ৰশংসা কৰিলে She tells her that people should always help others in need. মাকে তাইক ক'লে যে মানুহে সদায় বিপদত আনক সহায় কৰা উচিত হয়নে নহয় তোমালোকেও নিশ্চয় ভাবা যে কোনো মানুহ এজন যদি বিপদত পৰে সেই মানুহজনক আমি সদায় সহায় কৰিব লাগে তাৰ পিছত 15 নং এক্টিভিটিত দিয়া আছে match the words which have the same meaning অৰ্থাৎ একে অৰ্থ থকা ইয়াতে কিছুমান শব্দ দিয়া আছে আৰু তাৰ অৰ্থবিলাক অলট পালটকৈ দিয়া আছে আমি এইবিলাক মিলাই লিখিব লাগে little মানে কম পৰিমাণ বা সৰু আৰু তাৰ সমাৰ্থক শব্দ হৈছে স্মল ঠিক তেনেকৈ হেপি মানে আনন্দ তাৰ সমাৰ্থক শব্দ জয়ফুল বা ডিলাইট নিড মানে প্ৰয়োজন হোৱা আৰু তাৰ সমাৰ্থক শব্দ হৈছে want আৰু হেল্প তাৰ সমাৰ্থক শব্দ হৈছে এচিষ্টেন্স তাৰপিছত 16 নং এক্টিভিটিত আছে লেটছ ৰিড দ্য ফলোইং ৱৰ্ডছ এলাউড ইন column B when H combine with S it makes a new sound তলৰ শব্দবোৰ উচ্চস্বৰে পঢ়োৱা
বি অংশটোত যেতিয়া এছৰ সৈতে এইচ সংযুক্ত হৈছে তেতিয়া এক নতুন ধ্বনিৰ সৃষ্টি হৈছে আৰু কেনেকৈ নতুন ধ্বনিৰ সৃষ্টি হৈছে আমি চাওঁ আহা ইয়াতে তোমালোকে চাবা ইয়াতে এছ ই এ মানে চি ইয়াতে এছ আই জি এন চাইন চিপ চুট কিন্তু ইয়াতে তোমালোকে উচ্চাৰণটো চাবা শি ইয়াতে চি বুলি কৈছোঁ ইয়াতে এছ এইচ হোৱাৰ লগে শি ঠিক তেনেকৈ চাইন ইয়াতে এছ এইচ আছে শ্বাইন চিপ শ্বিপ চুট শ্বুট তোমালোকে গম পালা যেতিয়া ছিংগল এছ থাকে তেতিয়া এছৰ উচ্চাৰণটো অলপ বেলেগ হয় আৰু এছ এইচ থাকিলে তাৰ উচ্চাৰণটো অলপমান বেলেগ হয় যেনেকৈ চি শি চাইন শ্বাইন এইবাৰ আমি 17 নং এক্টিভিটিৰ বিষয়ে আলোচনা কৰিম Here is a message Rimpi has written to Ricky on her mobile. ৰিম্পিয়ে ৰিকিলৈ মোবাইলত এটা মেছেজ লিখিছে আৰু সেই মেছেজটো আমি ইয়াতে পঢ়ি চাম ৰিম্পি ইজ টেলিং ৰিকি এবাউট হাৰ প্লেনছ ফৰ টুমৰো ৰিম্পিয়ে ৰিকিক তাইৰ অহাকালিৰ পৰিকল্পনাৰ বিষয়ে কৈ আছে শ্বি ইজ ৰাইটিং এবাউট হোৱাট দে উইল বি ডুইং ডিউৰিং দেয়াৰ হলিডে বন্ধৰ দিনত সিহঁতে কি কৰিব এই বিষয়ে তাই লিখি আছে Let's read a few more sentences which talk about an action that likely to take place later on or in the future. এতিয়া আমি আৰু কেইটামান বাক্য পঢ়ো আহা যিবোৰে পিছলৈ বা ভৱিষ্যতে হ'বলগীয়া কোনো ক্ৰিয়াৰ বিষয়ে কয় We use will, shall to describe such action. এনেকুৱা ধৰণৰ আমি ক্ৰিয়া বৰ্ণনা কৰিবলৈ আমি সচৰাচৰ shall বা will ব্যৱহাৰ কৰোঁ যেনে তোমালোকে চাবা I will go to school tomorrow মই অহাকালি বিদ্যালয়লৈ যাম I shall visit the zoo next Sunday মই অহা দেওবাৰে চিৰিয়াখানালৈ যাম Rina will come to our home next week ৰিনাই অহা সপ্তাহত আমাৰ ঘৰলৈ আহিব ইয়াতে প্ৰতিটো ঘটনা ভৱিষ্যতত হ'ব এতিয়াও কিন্তু হোৱা নাই হ'বহে এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিছে আৰু ইয়াতে প্ৰতিটো সেন্টেন্সৰে এই সাবজেক্টবিলাকৰ পিছত চাবা will বা shall ব্যৱহাৰ হৈছে তাৰ পিছত দিনং সেন্টেন্সটো চাবা we will sing a chorus on our school annual day আমি আমাৰ বিদ্যালয়ৰ বাৰ্ষিক দিৱসত এটা সমবেত সংগীত পৰিবেশন কৰিম তেনেহলে তোমালোকে নিশ্চয় গম পাইছা যে ইয়াতে প্ৰতিটো সেন্টেন্সে ভৱিষ্যতত হ'বলগীয়া একোটা ক্ৰিয়াৰ কথা উল্লেখ কৰিছে আৰু ইয়াতে প্ৰতিটো সেন্টেন্সৰে সাবজেক্টৰ পিছত কেতিয়াবা will বা কেতিয়াবা shall ব্যৱহাৰ হৈছে তাৰ পিছত ইয়াতে 18 নং এক্টিভিটিত কি আছে আমি চাই লম Tomorrow is weekly market at Behorwari. Robin and his father will go there to sell vegetables. Let's read what Robin is planning for tomorrow. অহাকালি বেহৰবাৰীৰ সাপ্তাহিক বজাৰ ৰবিন আৰু তাৰ দেউতাকে তালৈ শাকপাচলি বিক্ৰী কৰিবলৈ যাব ৰবিনে অহাকালিৰ বাবে কি পৰিকল্পনা কৰিছে পঢ়ো আহা I am so happy that tomorrow I will be going to the weekly market with my father. মই বহুত আনন্দিত যে মই অহাকালি দেউতাৰ লগত সাপ্তাহিক বজাৰলৈ যাম I will wear a new shirt that I bought last month. মই নতুন চলাটো পিন্ধিম যিটো মই যোৱা মাহত কিনিছিলো I am very excited because I will carry our vegetables to the market in our new van. মই বহুত উৎসাহিত কাৰণ আমি আমাৰ নতুন ভ্যান গাড়ীখনত শাকপাচলিবোৰ কঢ়িয়াই লৈ যাম It will take an hour to reach the market so we will start very early in the morning. বজাৰ পাওঁতে 1 ঘণ্টা সময় লাগিব গতিকে আমি ৰাতিপুৱা সোনকালে যাত্ৰা আৰম্ভ কৰিম I will help my father in selling the vegetables. মই মোৰ দেউতাক শাকপাচলিবোৰ বিক্ৰী কৰাত সহায় কৰিম My friends from nearby villages will also come. ওচৰৰ গাঁৱৰ পৰা মোৰ বন্ধুসকল বজাৰলৈ আহিব I will buy toys for my sister. মই মোৰ ফোনৰ বাবে পুতলা কিনিম She will be very happy. তাই বৰ আনন্দিত হ'ব While coming back I shall buy
some sweets for my mother. ঘূৰি অহাৰ সময়ত মই মোৰ মাৰ বাবে কিছু মিঠাই কিনি আনিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা বুজি পালানে? ইয়াতে প্ৰতিটো ঘটনাই অৰ্থাৎ প্ৰতিটো সেন্টেন্সেই ভৱিষ্যতে হ'বলগীয়া, এতিয়াও হোৱা নাই, ভৱিষ্যতে হ'ব এনেকুৱা ধৰণৰ অৰ্থ প্ৰকাশ কৰিছে। আৰু ইংলিছ গ্ৰামাৰত এইবিলাকক ফিউচাৰ ইনডেফিনিট টেন্স বুলি কোৱা হয়। আৰু ফিউচাৰ ইনডেফিনিট টেন্স কি এই বিষয়ে আমি থুলমূলভাৱে চাই লওঁ আহা। ভৱিষ্যতে কোনো এটা কাম হ'ব এনে অৰ্থ বুজাবলৈ ফিউচাৰ ইনডেফিনিট টেন্স ব্যৱহাৰ হয়। সাধাৰণতে টুমৰো, কামিং, আপকামিং আদি এডভাৰ্ববোৰ ফিউচাৰ ইনডেফিনিট টেন্সৰ সেন্টেন্সত দেখা যায়। ষ্ট্ৰাকচাৰ অফ ফিউচাৰ ইনডেফিনিট টেন্স। ফিউচাৰ ইনডেফিনিট টেন্সৰ ষ্ট্ৰাকচাৰ অৰ্থাৎ গঠনটো কেনেকুৱা? এটা ছাবজেক্ট থাকিব আৰু তাৰ লগত কেতিয়াবা চেল বা কেতিয়াবা উইল ব্যৱহাৰ হ'ব, প্লাছ ভাৰ্ব 1 অৰ্থাৎ ভাৰ্বৰ যিটো প্ৰেজেণ্ট ৰূপ এইটো ব্যৱহাৰ হ'ব, আৰু তাৰপিছত সেন্টেন্সৰ বাকীখিনি অংশ ব্যৱহাৰ হ'ব। অৰ্থাৎ ইয়াতে তোমালোকে চাবা ছাবজেক্ট বুলি ক'লে এই আইটো হৈছে ছাবজেক্ট। তাৰপিছত ছাবজেক্টৰ পিছত চেল বা উইল ব্যৱহাৰ হৈছে, তাৰপিছত ভাৰ্ব 1 অৰ্থাৎ মেইন ভাৰ্বৰ যিটো প্ৰেজেণ্ট ৰূপ এইটো ব্যৱহাৰ হৈছে, অৰ্থাৎ ইয়াতে মেইন ভাৰ্বৰ প্ৰেজেণ্ট ৰূপ এইটো ভিজিট এইটো ব্যৱহাৰ হৈছে। তাৰপিছত সেন্টেন্সৰ বাকীখিনি অংশ অৰ্থাৎ এইখিনি ব্যৱহাৰ হৈছে, এইখিনি এক্সটেনশ্যন বুলি কোৱা হয়। তোমালোকে এই স্পেচিয়েল নোটটোলৈ মন কৰিবা, বৰ্তমান অৱশ্যে চেলৰ ব্যৱহাৰ কম হোৱা দেখা যায়। এতিয়া তাৰমানে ছাবজেক্টৰ লগত যি চেল বা উইল ব্যৱহাৰ হয় সচৰাচৰ বৰ্তমান ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন চবৰে লগত উইলহে ব্যৱহাৰ হোৱা দেখা যায়। তাৰপিছত আন এটা নোটলৈ তোমালোকে মন কৰিবা, সাধাৰণতে ফাৰ্ষ্ট পাৰ্চনৰ ছিংগুলাৰ আৰু প্লুৰেল এই দুয়োটা পাৰ্চনৰ ক্ষেত্ৰত চেল ব্যৱহাৰ হয়। আৰু চেল কেতিয়া ব্যৱহাৰ হ'ব? ফাৰ্ষ্ট পাৰ্চনৰ ছিংগুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ, অৰ্থাৎ ছিংগুলাৰ নাম্বাৰ কি আই আৰু প্লুৰেল নাম্বাৰ উই, এইবিলাকৰ লগত চেল ব্যৱহাৰ হয়, কিন্তু বাকীবিলাকৰ লগত সদায় উইল ব্যৱহাৰ হয়। তাৰপিছত আন এটা নোট আছে তোমালোকে চাবা, কোনো সেন্টেন্সত ষ্ট্ৰং ডিজায়াৰ বা জোৰ দিয়া ভাৱ প্ৰকাশ পালে ফাৰ্ষ্ট পাৰ্চনৰ ছিংগুলাৰ আৰু প্লুৰেল নাম্বাৰৰ লগতো উইল ব্যৱহাৰ হয়। যদি সেন্টেন্সটোত কামটো কৰিমেই জোৰ প্ৰকাশ কৰা হৈছে তেনেহ'লে তেনেকুৱা ক্ষেত্ৰত ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন, থাৰ্ড পাৰ্চন সকলোৰে লগত উইলহে ব্যৱহাৰ হ'ব। কিন্তু ইন জেনেৰেলি ভৱিষ্যতে হ'বলগীয়া কোনো কামৰ ক্ষেত্ৰত আই বা উইৰ লগত চেল ব্যৱহাৰ হয়, কিন্তু ষ্ট্ৰং ডিজায়াৰ বা কামটো কৰিমেই এনেকুৱা ধৰণৰ অৰ্থ হ'লে কিন্তু সেই দুটাৰ লগতো উইলহে ব্যৱহাৰ হ'ব। ফৰ এক্সাম্পল, আই উইল ডু দ্য ৱাৰ্ক, মই কামটো কৰিমেই। ইয়াতে ষ্ট্ৰং ডিজায়াৰ বা নিশ্চয়তা ভাৱ প্ৰকাশ পাইছে। ইয়াতে আইটো ছাবজেক্ট, আইৰ লগত উইল ব্যৱহাৰ হৈছে, যিহেতু ষ্ট্ৰং ডিজায়াৰ প্ৰকাশ কৰিছে সেয়ে আইৰ লগতো উইল ব্যৱহাৰ হৈছে। তাৰপিছত এইটো ভাৰ্ব 1 ডু, মেইন ভাৰ্বৰ প্ৰেজেণ্ট ৰূপ হৈছে ডু, আৰু পাষ্ট ৰূপ কি ডিড, আৰু পাষ্ট পাৰ্টিচিপল ৰূপ হৈছে ডান। প্ৰতিটো ভাৰ্বৰে তিনিটা ৰূপ থাকে, প্ৰেজেণ্ট, পাষ্ট আৰু পাষ্ট পাৰ্টিচিপল। প্ৰেজেণ্টক ভাৰ্ব 1 বুলি কোৱা হয়, পাষ্টক ভাৰ্ব 2 বুলি কোৱা হয়, আৰু পাষ্ট পাৰ্টিচিপলক ভাৰ্ব 3 বুলি কোৱা হয়। তাৰপিছত এই সেন্টেন্সটো চাবা, আই শ্বেল ডু দ্য ৱাৰ্ক, মই কামটো কৰিম। এতিয়া কামটো কৰোঁ নে নাই এইটো কোনো নিশ্চয়তা নাই, গতিকে এটা সাধাৰণ ভাৱ প্ৰকাশ পাইছে আৰু সেয়ে ইয়াতে আইৰ লগত শ্বেল ব্যৱহাৰ হৈছে। তাৰপিছত তোমালোকে আন এটা নোটলৈ মন কৰিবা, কোনো সেন্টেন্সত উইল আৰু শ্বেল হেল্পিং ভাৰ্ব হিচাপে যদি থাকে তেনেহ'লে নেগেটিভ কৰোঁতে দুয়োটাৰ পিছত নট লগ লাগে। অৰ্থাৎ ফিউচাৰ টেন্সৰ কোনো সেন্টেন্স যদি তোমালোকে নেগেটিভ কৰিব লগা হয়, ফৰ এক্সাম্পল শ্বি উইল ডু দ্য ৱাৰ্ক, তাই কামটো কৰিব, এইটো হৈছে এফাৰ্মেটিভ। শ্বি উইল নট ডু দ্য ৱাৰ্ক, তাই কামটো নকৰে, এইটো হৈছে নেগেটিভ। গতিকে আমি যদি ফিউচাৰ টেন্সৰ কোনো সেন্টেন্স এটা যদি আমি নেগেটিভ কৰিব লগা হয় তেনেহ'লে উইল বা শ্বেলৰ পিছত সদায় নট ব্যৱহাৰ হ'ব। যেনে শ্বি উইল ডু দ্য ৱাৰ্ক, শ্বি উইল নট ডু দ্য ৱাৰ্ক। উই শ্বেল প্লে ফুটবল, আমি ফুটবল খেলিম। উই শ্বেল নট প্লে ফুটবল, আমি ফুটবল নেখেলিব পাৰোঁ। তাৰপিছত তোমালোকে 19 নং এক্টিভিটিটোলৈ মন কৰিবা,
Rewrite the following sentence using will or shall. ইয়াতে কেইটামান সেন্টেন্স দিয়া আছে আৰু এই সেন্টেন্স কেইটাত আমি shall বা will ব্যৱহাৰ কৰি আমি পুনৰাই লিখিব লাগে Number A, we sell our vegetables at the weekly market. তেনেহলে ইয়াতে কি হ'ব we shall sell our vegetables at the weekly market ইয়াতে সাবজেক্টৰ পিছত আমি shall ব্যৱহাৰ কৰিছো অৰ্থাৎ আমি আগতে যেহেতু গঠনটো পাইছিলো যে সাবজেক্টৰ পিছত shall বা will হ'ব তাৰ পিছত verb 1 হ'ব তেনেহলে আমি সাবজেক্টৰ পিছত ইয়াতে কি ব্যৱহাৰ কৰিছো shall ব্যৱহাৰ কৰিছো আৰু তাৰ পিছত মেইন verb অৰ্থাৎ verb 1 ব্যৱহাৰ হৈছে তাৰ পিছতটো কি আছে we will take our vegetable in our fan আৰু ইয়াতে কি কৈছে আমি আমাৰ শাক সবজিখিনি ফেনখনত লৈ যাম ইয়াতে সাবজেক্টৰ পিছত আমি will বা shall ব্যৱহাৰ কৰিছো তাৰ পিছতটো কি আছে it take an hour to reach the market তেনেহলে it will take an hour to reach the market ইয়াতে সাবজেক্টৰ পিছত আমি will ব্যৱহাৰ কৰিছো তাৰ পিছতটো আছে কি my friends also come to the weekly market ইয়াতে সাবজেক্ট কোনটো my friend কাৰ কথা কোৱা হৈছে my friends অৰ্থাৎ মোৰ বন্ধুৰ যাৰ বিষয়ে সেন্টেন্স এটাত যাৰ বিষয়ে কোনো কথা কোৱা হয় তাকে সাবজেক্ট বুলি কোৱা হয় আৰু ইয়াতে কাৰ কথা কোৱা হৈছে my friend এনে হলে সাবজেক্টৰ পিছত আমাৰ কি হ'ব my friends will also come মোৰ বন্ধুবিলাকো আহিব তেনেহলে ইয়াতে কি ব্যৱহাৰ কৰিছো আমি will ব্যৱহাৰ কৰিছো তাৰ পিছতটো কি আছে I buy toys for my sister মই মোৰ ভনীৰ বাবে এটা পুতলা কিনিম ইয়াতে কি সাবজেক্ট কোনটো I আৰু I ৰ পিছত কি ব্যৱহাৰ হ'ব will তেনেহলে আমি এই সেন্টেন্স কেইটা আমি shall বা will ব্যৱহাৰ কৰি পুনৰাই লিখিলো আশা কৰিছো তোমালোকে ফিউচাৰ টেন্সৰ বিষয়ে কিছু থুলমূল আভাস পাইছা এবাৰ আমি 20 নং এক্টিভিটি লৈ আগবাঢ়িছো লেটস টক কথা পাতোৱা Look at the picture below and imagine what is going on. Sit in pairs and ask your friends a question and she will say the answer by looking the picture. One is done for you. ইয়াতে কেইখনমান ছবি দিয়া আছে আৰু ছবি কেইখনত কি হৈ আছে এই বিষয়ে তুমি তোমাৰ বন্ধুক প্ৰশ্ন কৰা আৰু হে তোমাৰ বন্ধুজনে ছবি কেইখন চাই উত্তৰ দিব আৰু ইয়াৰে এটা তোমালোকৰ বাবে কৰি দিয়া আছে ইয়াতে এজনী ছোৱালী আছে আৰু ইয়াতে প্ৰশ্ন কৰা হৈছে ষ্টুডেন্ট এ নং ষ্টুডেন্টে প্ৰশ্ন কৰিছে why is the girl happy ছোৱালীজনী কিয় আনন্দত আছে ষ্টুডেন্ট বি কি উত্তৰ দিছে she is happy because she is wearing a beautiful frock ছোৱালীজনী আনন্দিত হৈ আছে কাৰণ তাই এটা ধুনীয়া ফ্ৰক চলা পিন্ধিছে তাৰ পিছত আন এটা কোৱেশ্চন আছে What are the people doing? মানুহবিলাকে কি কৰি আছে তুমি তোমাৰ বন্ধুজনক প্ৰশ্ন কৰিছা What are the people doing? মানুহবিলাকে কি কৰি আছে আৰু ছবিখন চাই আমি বুজিব পাৰিছো They are waiting for the bus আৰু হিয়তে বাছখনৰ কাৰণে অপেক্ষা কৰি আছে তাৰ পিছত নেক্সট কোৱেশ্চনটো আছে What are the birds doing? চৰাইবিলাকে কি কৰি আছে আৰু এই ছবিখনত আমি দেখিছো কি চৰাইবিলাকে কি কৰি আছে The birds are pecking at the tree আৰু চৰাইবিলাকে গছডালত ঠোঁটেৰে আঘাত কৰি আছে তাৰ পিছত নেক্সট কোৱেশ্চনটো আছে Why is the boy crying লৰাটোৱে কিয় কান্দি আছে তাৰ পিছত এনসাৰটো কি হ'ব The boy is crying because his toy has broken কাৰণ এই লৰাজনৰ পুতলাটো ভাঙি গৈছে আৰু সেইভাবে লৰাটোৱে কান্দি আছে Next question to আছে What are the boys doing? লৰাবিলাকে কি কৰি আছে The boys are playing basketball. লৰাবিলাকে basketball খেলি আছে আৰু তোমালোকৰ বন্ধুবিলাকক বা বান্ধৱীবিলাকক এনেকৈ প্ৰশ্ন কৰিবা আৰু হিবিলাকে এই ছবিবিলাক চাই এনেকৈ উত্তৰ দিবলৈ চেষ্টা কৰিব তাৰ পিছত 21 নং এক্টিভিটিত কি আছে Let's talk discuss in pairs the difference between the pictures and make a list of the differences কথা পাতোৱা জোৰপাতি তলত দিয়া ছবি দুখনৰ মাজত থকা পাৰ্থক্যবোৰ আলোচনা কৰা আৰু পাৰ্থক্যবোৰৰ এখন তালিকা প্ৰস্তুত কৰা ইয়াতে দুখন ছবি দিয়া আছে আৰু ইয়াতে
দুখন ছবিৰ মাজত কি পাৰ্থক্য আমি দেখিবলৈ পাইছো এই বিষয়ে আমাক আলোচনা কৰিবলৈ দিছে আৰু এইখিনি তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা তেনেহলে ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে তৃতীয়টো পাঠ অৰ্থাৎ বাৰ্টক নামৰ যেটো পাঠ আছিল এই পাঠটো ইতিমধ্যে সমাপ্ত কৰিলো আৰু আমি আজিৰ ভিডিওটোত আমি কি আলোচনা কৰিলো এবাৰ সংক্ষেপতে চাই লম 14 নং এক্টিভিটিত এটা প্যাৰাগ্ৰাফ দিয়া আছিল আৰু এই প্যাৰাগ্ৰাফটো আমি পঢ়িলো 15 নং এক্টিভিটিত কিছুমান ওয়াৰ্ড আছে আৰু হেবিলাকৰ সমাৰ্থক শব্দবিলাক আমি অলট-পালট কৈ আছে হেবিলাক মিলাব লাগে হেবিলাক আমি ইতিমধ্যে আলোচনা কৰিলো তাৰ পিছত 16 নং এক্টিভিটিত আমি এছৰ লগত যেতিয়া এইচ লগ লাগে তেতিয়া যে এটা নতুন উচ্চাৰণ বা নতুন ধ্বনিৰ সৃষ্টি হয় এই বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিলো 7 নং এক্টিভিটিত ৰিম্পিয়ে ৰেকিলৈ মোবাইলত কি মেছেজ কৰিলে এই বিষয়ে আমি আলোচনা কৰিলো তাৰ লগতে আমি ইয়াতে 4টা সেন্টেন্স পঢ়িবলৈ পাইছো তাৰ পিছত ইয়াতে 4টা সেন্টেন্স দিয়া আছে আৰু এই 4টা সেন্টেন্সৰ প্ৰতিটোৱে যে ফিউচাৰ টেন্সত অৰ্থাৎ ভৱিষ্যৎ কালত আছে এই বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিলো তাৰ পিছত 18 নং এক্টিভিটিত আমাক ইয়াতে এটা প্যাৰাগ্ৰাফ দিয়া আছিল আৰু এই প্যাৰাগ্ৰাফটো আমি পঢ়িলো আৰু এই প্যাৰাগ্ৰাফটোত প্ৰতিটো সেন্টেন্সে যে ফিউচাৰ ইনডেফিনিট টেন্সৰ এই বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিলো তাৰ লগতে ফিউচাৰ ইনডেফিনিট টেন্সৰ ষ্ট্ৰাকচাৰ অৰ্থাৎ গঠনটো কেনেকুৱা সাবজেক্টৰ লগত যে সেল বা উইল থাকে তাৰ পিছত ভাৰ্ব 1 তাৰ পিছত এক্সটেনশন থাকে এই বিষয়ে আমি আলোচনা কৰিলো তাৰ লগতে আমি এটা কথা জানিব পাৰিলো যে বৰ্তমান অৱশ্যে সেলৰ ব্যৱহাৰটো কম হয় আৰু সেল যদি ব্যৱহাৰ হয় কাৰ লগত ব্যৱহাৰ হ'ব ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ অৰ্থাৎ আই আৰু ফাৰ্স্ট পাৰসন প্লুৰেল অৰ্থাৎ উই এই দুটাৰ লগতহে সেল ব্যৱহাৰ হয় বাকি বিলাকৰ লগত সদায় উইল হে ব্যৱহাৰ হয় কিন্তু সেন্টেন্সত যদি ষ্ট্ৰং ডিজায়াৰ বা জৰ্ডিয়াৰ ভাৰ্ব থাকে তেনেহলে ফাৰ্স্ট পাৰসনৰ সিঙ্গুলাৰ আৰু প্লুৰেল অৰ্থাৎ আই আৰু উইল লগতো যে উইল ব্যৱহাৰ হয় এই বিষয়ে আমি আলোচনা কৰিলো তাৰ পিছত আমি 19 নং এক্টিভিটিত কেইটামান সেন্টেন্স দিয়া আছে আৰু একিটাত আমি সেল বা উইল লগাই পুনৰ লিখিব লাগে আৰু এইখিনি আমি ইতিমধ্যে আলোচনা কৰিলো 20 নং এক্টিভিটিত কি দিয়া আছে ইয়াতে কেইখনমান ছবি দিয়া আছে আৰু ছবি কেইখনত কি ঘটনা হৈ আছে এই বিষয়ে তুমি তোমাৰ বন্ধু বা বান্ধৱীক কিছুমান প্ৰশ্ন কৰিব দিছে আৰু এই প্ৰশ্নবিলাকৰ আমি উত্তৰবিলাক দিছো তোমালোকৰ লগৰীয়া বন্ধু বা বান্ধৱীক এই বিষয়ে প্ৰশ্ন কৰিব পাৰা তাৰ পিছত 21 নং এক্টিভিটিত আমাক দুখন ছবি দিয়া আছে আৰু ছবি দুখনৰ মাজত কিছুমান পাৰ্থক্য আমাক বিচাৰি উলিয়াবলৈ দিছে আৰু এইখিনি তোমালোকে নিজে চেষ্টা কৰিবা তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠ আমি ইমানতে সামৰণি মাৰিছো ধন্যবাদ